আমি এনেই 1.5 বছৰ 2 বছৰ পাছতে আৰম্ভ হয় কিন্তু আমি কওঁ যে 4 বছৰ মানৰ পৰা ফলটো মানে বিচাৰিলে অকণমান বেছি ভাল কিন্তু 4 বছৰৰ পৰা আৰম্ভ কৰি পেলাই 20-30 বছৰলৈকে ইয়াৰ হেৰিটো বাঢ়ি যাব। নমস্কাৰ দৰ্শক, মই পংকজ খনকৰ, আপোনালোকে চাই আছে কৃষি জাগৰণ। দৰ্শকসকল, আজি মই উপস্থিত আছোঁ ধেমাজি জিলাৰ জোনাইত। ইয়াতে এজন কৃষকে ড্ৰেগন ফলৰ খেতি কৰিছে আৰু তেওঁ কৃষি ফাৰ্মখন পৰিদৰ্শন কৰিবলৈ আজি উপস্থিত হৈছে জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়া। আৰু আমি তেওঁলোকৰ লগত পাতিবলৈ চেষ্টা কৰিম অসমত এই ড্ৰেগন ফলৰ খেতিৰ সম্ভাৱনা কিমান আছে, ড্ৰেগন ফলবিলাক বিক্ৰী কৰিব ক'ত বা খেতি কৰিলেই নহ'ব, বিক্ৰী কৰিব লাগিব আমাৰ কৃষকজনে, তেতিয়াহে তেওঁ লাভ হ'ব। আৰু ড্ৰেগন ফলৰ খেতি কেনেকৈ কৰা হয়, প্ৰথম অৱস্থাত কিমান টকা খৰচ হয় যদিও কিয় খৰচ হয় আদি কথাবোৰ আমি কৃষি বিষয়া এজনৰ পৰা জানিবলৈ চেষ্টা কৰিম। নহয়, ড্ৰেগন ফ্ৰুটছটো এটাটো আমি জানোঁ এটা ভাল খেতি আৰু ধেমাজি যিটো মাটিৰ যিটো কণ্ডিশ্যন, ইয়াৰ যিটো মাটিৰ গুণাগুণ, বালিচহীয়া মাটি আৰু আমি জনাত মানে বালিচহীয়া মাটিত ড্ৰেগন ফ্ৰুটছৰ মানে খেতি ভাল হয়। ইয়াতে কেইবাগৰাকী উদ্যোগী কৃষকে ইতিমধ্যে খেতি আৰম্ভ কৰিছে, বিশেষকৈ জোনাই অঞ্চলত প্ৰায় 6-7 গৰাকীয়ে মানে ইতিমধ্যে খেতি আৰম্ভ কৰিছে। 2-3 বছৰ হৈছে। আৰু ইয়াত মেইন বস্তুটো হ'ল আমি চাব লগা আছিলে যে মানে ফ্ৰুটিংটো কেনেকুৱা হয়, মানে ফলটো আহে নে নাহে, সময়ত মানে ফুলটো ফুলে নে নুফুলে। দেখা গৈছে যে আমাৰো এটা এক্সপেৰিমেণ্টেল প্লট এটা আছিল, তাৰ পৰা দেখা গৈছে যে ইয়াত ফ্ৰুটিংটো ভাল হয় আৰু টেষ্টটো আমি চাইছোঁ ভাল টেষ্ট। আৰু আপোনাৰ গছৰ ইয়াত চেহেৰাটো দেখিছে, গছৰ চেহেৰাটো ভাল হৈছে। গতিকে সেইটো হিচাপত মই ভাবিছোঁ মানে এই খেতিটো আমাৰ ইয়াত যথেষ্ট সম্ভাৱনা আছে আৰু ভাল প্ৰডাকশ্যন দিব। মই আপোনাৰ পৰা এটা কথা জানিব বিচাৰিছোঁ, ড্ৰেগন ফল যদি কোনো ড্ৰেগন ফল খেতি কৰিব বিচাৰে, প্ৰথম তেওঁ কোনবিলাক কথাত গুৰুত্ব দিব লাগিব? চাওক, এইটো এটা আমাৰ কাৰণে নতুন এটা খেতি। গতিকে আমি আগতে ধান, মাহ, সৰিয়হৰ খেতি কৰি আহিছোঁ, তাত আমাৰ আগৰ ট্ৰেডিশ্যনেল নলেজ আছে। কিন্তু এইটো যিহেতু নতুন এটা খেতি, গতিকে নিশ্চিতভাৱে ইয়াৰ যদি খেতি কৰিবলৈ লয় তেতিয়াহ'লে খেতিৰ পদ্ধতিটোৰ কথা প্ৰথমতে জানি ল'ব লাগিব। আৰু ইয়াৰ যিকেইটা ভেৰাইটি বুলি মই নকওঁ, মানে ইয়াৰ এটা আছে ভিতৰতো বগা, এটা আছে অকণমান ভিতৰতো ৰঙচুৱা বা এনেকুৱা বেলেগ বেলেগ যিখিনি জাত আছে, আৰু কোনকেইটা যাতে ইয়াতে ভাল মানে পাৰফৰ্মেঞ্চ দিছে, গতিকে এই কথাখিনি জানি ল'ব লাগিব। আৰু খেতি পদ্ধতিটো দৰকাৰ, বিভিন্ন ধৰণৰ ৰোৱাৰ ইয়াত আমি আহিছোঁ, ইয়াতে 3টা পদ্ধতিৰ ৰোপণ ইয়াত আমি দেখিছোঁ। এই 3টা পদ্ধতিত কোনটোত বেছি ভাল পাৰফৰ্মেঞ্চ, আৰু যিহেতু বহুতকেইজন কৃষকে ইতিমধ্যে আৰম্ভ কৰিছে, মই কৃষকসকলক অনুৰোধ জনাম তেওঁলোকে যিকেইজন কৃষকে অলৰেডি কৰি আছে তেখেতসকলৰ পথাৰলৈ আহি পেলাই অকণমান চাই মেলি বুজি লৈ পেলাই খেতিটো কৰাটো উচিত। এইটো অলপ খৰচ বেছি হয় নেকি খেতিটো প্ৰথম অৱস্থাত? হয়, প্ৰথম অৱস্থাত যথেষ্ট খৰচ। ইয়াত যিহেতু এইটো আমি আধাৰ দিব লাগে ইয়াত ৰুবৰ কাৰণে, মানে যিটো পকাৰ এটা পোষ্ট লাগে বা এই ধৰণৰ কথাবিলাক আছে। আৰু ইনিচিয়েল কষ্টটো যথেষ্ট বেছি, কাৰণ এটা পোষ্টত 1000-1200 টকা খৰচ হয়। আৰু ইয়াৰ ছিষ্টেমটোৰ ওপৰত বেছ কৰি পেলাই মানে নাম্বাৰ অফ পোষ্টৰ সংখ্যাটো বেলেগ বেলেগ হয়। সেই হিচাপত ইনিচিয়েল ষ্টেজটোত অকণমান খৰচটো বেছি, কিন্তু পিছৰ পৰ্যায়লৈ খৰচটো বহুত কম। কিমান বছৰমান এজোপা ড্ৰেগনত কিমান বছৰমানলৈ ফল লাগি থাকে? সাধাৰণতে আমি এনেই 1.5 বছৰ 2 বছৰ পাছতেই আৰম্ভ হয়, কিন্তু আমি কওঁ যে 4 বছৰ মানৰ পৰা ফলটো মানে বিচাৰিলে অকণমান বেছি ভাল। কিন্তু 4 বছৰৰ পৰা আৰম্ভ কৰি পেলাই 20-30 বছৰলৈকে ইয়াৰ হেৰিটো বাঢ়ি যাব। আৰু এজোপা ড্ৰেগন মানে 20-30 বছৰলৈ ফল দি দিয়ে। আৰু এজোপা ড্ৰেগনে যদি সুস্থ হ'বলৈ এজোপা ড্ৰেগন ফলে 4 বছৰ পাছত কিমানমান ফল দিবলৈ সক্ষম? সেইটো এতিয়ালৈকে ক'ব পৰা নাযায়, মানে আমাৰ এক্সপেৰিমেণ্ট চলি আছে। আমি এতিয়ালৈকে 4 বছৰ পোৱাহি নাই। ইয়াৰ কৃষকসকলে আৰম্ভ কৰাটোও 4 বছৰ পোৱাহি নাই, আৰু আমি যিটো এক্সপেৰিমেণ্ট কৰি আছোঁ সেইটো আমি 4 বছৰ পোৱাহি নাই। সেইটো পালেহে মানে ইয়াৰ ডাটাটো ক'ব পৰা যায়। নিশ্চিতভাৱে ইয়াৰ যিহেতু দাম বেছি, গতিকে প্ৰডাকশ্যনটো অলপ কম হ'লেও বেলেগবিলাকত ল'লে এনেই এটা ব্যৱসায় ভিত্তিত কৰিব পৰা এটা খেতি। ছাৰ, লগতে আৰু এটা কথা, আমাৰ মাৰ্কেটিংখনৰ কথা বহু সময়ত আমি কৃষি জাগৰণ অসমত কণ্টেণ্ট লিখোঁ বা ভিডিঅ' বনাওঁ, তেতিয়া মানে বহুতে সুধে বিক্ৰীম ক'ত, এনেকুৱা ধৰণৰ কথাবিলাক সুধে। এই কথাটো কিমান গ্ৰহণযোগ্যতা আছে? বিক্ৰী নহ'ব নেকি? না, বিক্ৰীৰ কথাটো মানুহে যিহেতু খাই আছে, বাহিৰৰ পৰা আহিছে। ইয়াত চাব আপুনি ফল মূলৰ দোকানবিলাকত আজিকালি ড্ৰেগন ফ্ৰুটছ আৰু আমাৰ বিশেষকৈ মধুৰি এইবিলাক চব বাহিৰৰ পৰা আহি আছে। গতিকে বাহিৰৰ পৰা আমাৰ যিসকল মানে হেৰি আছে, বেপাৰী আছে, তেখেতসকলে দোকানী আছে, তেখেতসকলে বাহিৰৰ পৰা আনিছে মানে কি, ইয়াত বস্তুটো ডিমাণ্ড আছে, সেইটো কাৰণেতো বাহিৰৰ পৰা আহিছে। প্ৰত্যেকখন দোকানতে আপুনি পাব। আৰু মই কেইবাখন দোকানটো সুধিছোঁ, কেজি 400 টকাকৈ মানে বিক্ৰী কৰে আৰু বিকি যায় বস্তুটো, সেইটো কাৰণে বাহিৰৰ পৰা আহি আছে। গতিকে সেইটো হিচাপতে আমি ক'ব পাৰোঁ যে ইয়াতে খোৱা মানুহ ইতিমধ্যে সৃষ্টি হৈছে, গতিকে ভৱিষ্যতটো ইয়াৰ আছে। ধন্যবাদ ছাৰ।
হৈ গ'ল বাইদেউ এক্সিডেণ্ট হোৱাটো আপুনি নেমুটো এক্সিডেণ্ট হৈ গ'ল কিবা আছে গেহু আছে নটা মাটি 9টা কবি ছবি